রস ঘন রূপে যা ভুবন মজিছে, 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 অরুণিত করদয় অভয় জাতিকে, রস ঘন রূপে যা ভুবন মজিছে, রস ঘন রূপে যা ভুবন মজিছে, অরুণিত করদয় অভয় জাতিকে। নয়ছে কত শত ভক্ত চরণে, নয়ছে কত শত ভক্ত চরণে, উপস্থিত মনে তারে ভজিছে যতনে, নয়ছে কত শত ভক্ত চরণে, নয়ছে কত শত ভক্ত চরণে, উপস্থিত মনে তারে ভজিছে যতনে, উপস্থিত মনে তারে ভজিছে যতনে। লক্ষ লক্ষ নর নারী আহা মরে রে, আহা মরে রে, আহা আহা মরে রে, লক্ষ লক্ষ কাহারিয়া শীত, লক্ষ লক্ষ নারী কাহারিয়া শীত, চরণ যুগল তাহার সর্বত্র পূজিত, চরণ যুগল তাহার সর্বত্র পূজিত, লক্ষ লক্ষ নর নারী তাহার হিয়াচিত, চরণ যুগল তাহার সর্বত্র পূজিত, চরণ যুগল তাহার সর্বত্র পূজিত। নয়ন দেখিলে তাহা ভুল নাহি যায়, 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 ওরে নয়ন দেখিলে তাহা ভুল নাহি যায়, 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 রবিভূত সুধা যেন বহিছে ধরা, চকিতে হৃদয় গলে সেই রূপ
হেরিলে চকিতে হৃদয় বলে সেই রূপ হেরিলে চকিতে হৃদয় বলে সেই রূপ হেরিলে চকিতে হৃদয় বলে সেই রূপ হেরিলে ক্রমে ভাব মহাভাব হৃদয় শোকিলে চকিতে হৃদয় বলে সেই রূপ হেরিলে চকিতে হৃদয় বলে সেই রূপ হেরিলে ক্রমে ভাব মহাভাব হৃদয় শোকিলে বছ ভরিয়া উঠে আনন্দ লহরে বছ ভরিয়া উঠে আনন্দ লহরে রোজি রোজি চাপে অঙ্গ প্রভু বাসি হরে বছ ভরিয়া ওঠে আনন্দ লহরে রহি রহি কাপে অঙ্গ প্রভু বাসি হরে তীর্থ মহাতীর্থ যে ভব পারে তীর্থ মহাতীর্থ যে ভব পারে প্রণমী প্রণমী প্রভু প্রণমী তোমারে প্রণমী তোমারে প্রণমী তোমারে তোমারে দাদা জয় গুরু। জয় গুরু দাদা, জয় গুরু। আচলতে শ্ৰী শ্ৰী বৰদাৰ বিৰচিত কীৰ্তন আপুনি সুন্দৰ কণ্ঠত আপুনি পৰিৱেশন কৰি আমাৰ ইয়াত যুক্ত হৈ থকা সকলো দাদা ভাগ সঁচাকৈ বৰ আনন্দ প্ৰদান কৰিলে, খুব ভাল লাগিলে। অনাগত দিনত আপোনাৰ এই সংগীত চৰ্চা যাতে অব্যাহত থাকক, আশা কৰিম। আগলৈও যাতে আপোনাৰ সুন্দৰ কণ্ঠত যাতে আমি এনেধৰণৰ ভক্তিগীত শুনিবলৈ পাম বুলি আশা কৰিছো। পৰম পিতাৰ আতুৰ চৰণত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সৰ্বতোপ্ৰকাৰ মংগলৰ বাবে প্ৰাৰ্থনা জনালো দাদা। জয় গুৰু। জয় গুৰু দাদা, জয় গুৰু। জয় গুৰু। ইতিমধ্যে আমাৰ সংগীতাঞ্জলিৰ মাথো এটি কাৰ্যসূচীৰ পিছতে আমি ঈশ্বৰ প্ৰসংগলৈ আমি আগবাঢ়িম। আমাৰ আজিৰ ইষ্ট আলোচক হিচাপে হুদুৰ যোৰহাটৰ পৰা শ্ৰদ্ধাৰ ডক্টৰ অচ্যুত শৰ্মা দাস আমাৰ মাজত আছে। তাৰ আগতে আমি এটি ভক্তিগীত আমি শুনি লওঁ। এতিয়া আমাৰ ১০০ জন পৰিৱেশন কৰিব শ্ৰদ্ধাৰ অতুল চন্দ্ৰ গগৈ, তেখেত সভাপতি চাবৰ পৰা। গতিকে গগৈ দাক মই এটি ভক্তিগীত পৰিৱেশনৰ কাৰণে অনুৰোধ কৰিলো। জয় গুৰু দাদা। জয় গুৰু। জয় গুৰু দাদা, আৰম্ভ কৰক। জয় গুৰু, জয় গুৰু। জয় গুৰু। হে শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে, জগতৰ ভকতক লৈ ধৰ্ম প্ৰচাৰিলে, পাপীক উদ্ধাৰিলে, নামেৰে বোৱালে হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে
ধৰ্ম প্ৰচাৰিলে জগতৰ ভকত লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে নামেৰে বোৱালে হে ৰাম ৰাম পিতা শিৱ চন্দ্ৰ মাতা মোহিনী। হিমাই তোৰ জানি হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰ। ভকত লৈ হে ৰাম ৰাম শ্ৰী ভাদ্ৰ মালিক নৰ ৰূপে হৰি। হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰ লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে নামে বোৱালে হে ৰাম ৰাম বাল্য কালতে সংগীৰ লগতে কৰিছিল নানা খেলা। কেহুৱে বুজিলে কেহু নুবুজিলে প্ৰভুৰ প্ৰেমৰ লীলা। হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকত লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে নামেৰে গোৱালে লৈ। হে ৰাম ৰাম দয়াল ঠাকুৰে মুক্তিৰ কাৰণে দিলে পঞ্চ নীতি। যজন যাজন ইষ্ট ভীতি আৰু দিলে স্বস্তিয়নি। হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকত লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে নামেৰে বোৱালে লৈ। হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকত লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে নামেৰে বোৱালে লৈ। হে ৰাম ৰাম পিতা শিৱ চন্দ্ৰ মাতা মোহিনী বহুতৰ সাধনাৰ ফলে শ্ৰী শ্ৰী ঠাকুৰে জনম লভিলে পানাৰ হিমাই তোৰ জানি। হে ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে ভকত লৈ। ধৰ্ম প্ৰচাৰিলে পাপীক উদ্ধাৰিলে
নামেৰে বুৱালে ৰাম ৰাম পীৰ ভাদ কাল নবমি শুক্লা তিথি শুক্ৰবাৰে জগতৰে মালি নৰ ৰূপে ধৰি আহি ধৰা ধামি ৰাম ৰাম শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকতৰ ধৰ্ম প্ৰচাৰিলে পাপী সুধাৰিলে নাম আইল কালৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকতৰ সুধাৰিলে নামেৰে বুৱা আৰু দিলে ঠাকুৰে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকতলৈ ধৰ্ম প্ৰচাৰিলে পাপী উধাৰিলে নামেৰে বুৱালে ধৰ্ম প্ৰচাৰিলে জগতৰ ভকতলৈ ধৰ্ম প্ৰচাৰিলে পাপী উধাৰিলে নামেৰে বুৱালে জয় গুৰু জয় গুৰু দাদা, জয় গুৰু, জয় গুৰু। অৱশ্যে অকমান আৰম্ভতে নেটে কিছু অসুবিধা প্ৰদান কৰিলে, তথাপিও আমি সুন্দৰভাৱে আপোনাৰ এই কীৰ্তনটো আমি উপভোগ কৰিলো, খুব ভাল লাগিলে। আশা কৰিম আগলৈও যাতে আপোনাৰ কণ্ঠত যাতে আমি এনেধৰণৰ সুন্দৰ কীৰ্তন ভজন যাতে আমি শুনিবলৈ পাওঁ, তাৰ বাবে আশা কৰিলো। আৰু লগতে আপোনাৰ লগত বাদ্যযন্ত্ৰ সংগত কৰা দাদা মাহঁতলৈও মোৰ আন্তৰিক জয়গুৰু নিবেদন কৰিছো। এগৰাকী মা পৰৱৰ্তী এগৰাকী নামটো চাওঁ। মিছেছ আৰু বোৱাৰী হওক দাদা, হওক। কথাটো খুব ভাল লাগিছে। আপোনাৰ পৰিয়ালৰ আটাইকেইজনে আপোনালোকে অতি সুন্দৰভাৱে কীৰ্তন পৰিৱেশন কৰিলে, ভাল লাগিলে। আগলৈও এনেধৰণৰ আমি ভজন কীৰ্তন শুনিবলৈ পাম বুলি আশা কৰিছো। আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে পৰম পিতা ৰাজস্থানৰ সকলো প্ৰকাৰৰ মংগলৰ বাবে প্ৰাৰ্থনা জনালো দাদা। জয় গুৰু, জয় গুৰু দাদা। জয় গুৰু জয় গুৰু জয় গুৰু, জয় গুৰু দাদা। ইতিমধ্যে আমাৰ সংগীতাঞ্জলি ইমানতে আমাৰ অন্ত পৰিছে। ইয়াৰ পাছতে আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি অনা হুজুৰ যোৰহাটৰ পৰা শ্ৰদ্ধাৰ ডক্টৰ অচ্যুত শৰ্মা দা, যোৰহাট শ্ৰীমন্দিৰৰ তত্বাৱধায়ক। তেখেত এজন সুবক্তা, গতিকে তেখেতে আজি এই অনুষ্ঠানত আমাক সকলোকে আনন্দ প্ৰদান, সুন্দৰ বক্তব্যৰে আমাক সকলোকে আনন্দ প্ৰদান কৰিব বুলি আশা কৰিছো। দাদা, জয় গুৰু জয় শৰ্মা গুৰু দা, হেল্ল', জয় গুৰু, জয় গুৰু দাদা। আৰম্ভ কৰক দাদা। জয় গুৰু। মোৰ আৱাজটো শুনিব পাইছে? শুনিছো দাদা, সুন্দৰভাৱে শুনিছো। হয়, জয় গুৰু। জয় গুৰু। মুকং কৰোতি বাচালং পংগুং লংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ, পরমারাধ্যা জগৎজননী শ্রী শ্রী বর্মা, পরম পূজ্যপাদ শ্রী শ্রী বরদা,
বৰ্তমান আচাৰ্যদেৱ পৰম পূজ্যপাদ শ্ৰী শ্ৰী দাদা পূজনীয় বাবাই দাদা প্ৰমুখ্যে গুৰু পৰিয়ালৰ পূজনীয় সকলোৰে শ্ৰীচৰণত মোৰ ভক্তি বিনম্ৰ প্ৰণাম। আজিৰ এই সৎসংগত উপস্থিত সৎসংগৰ পাঞ্জাধাৰী কৰ্মীবৃন্দ, গুৰু ভ্ৰাতা মাসকল, ভাই ভনীসকল, ধৰ্মপ্ৰাণ সুধীবৃন্দ, আপোনালোক সকলোকে মোৰ আন্তৰিক জয় গুৰু নিবেদন কৰিছোঁ। আজিৰ এই সৎসংগত ইতিমধ্যে খুব সুন্দৰ ভজন কীৰ্তন শুনিলোঁ। খুব আপ্লুত হৈছোঁ এই ভজন কীৰ্তন শুনি। এই উচ্চাংগ সংগীতে মনটো বহুত ওপৰলৈকে তুলি লৈ যায়। এতিয়া আছে কথা কীৰ্তন। মই মোৰ সাধাৰণ অভিজ্ঞতা অনুভৱৰ ওপৰত ভিত্তি কৰি কেইটামান কথা আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিম। বৰ্তমান পৰিস্থিতি খুব কঠিন পৰিস্থিতিৰ মাজেদি সমগ্ৰ মানৱ জাতি আগবাঢ়িছে। এই কঠিন পৰিস্থিতিৰ মাজত আমি সকলো অৱস্থাতে ৰাজি থাকি নিজক সংৰক্ষিত কৰি সমাজক সংৰক্ষণ কৰাৰ কামত আগবাঢ়িব লাগে। এয়ে আমাৰ আচাৰ্যদেৱৰ ইচ্ছা। আচাৰ্যদেৱৰ শাৰীৰিক অসুস্থতা আমি শুনিছোঁ। পৰম পিতাৰ আতুল চৰণত ব্যক্তিগতভাৱে সমষ্টিগতভাৱে আমি প্ৰত্যেকেই প্ৰাৰ্থনা জনাইছোঁ তেখেত সুস্থ হৈ উঠক। তেওঁ সুস্থ হোৱাৰ সংবাদ আমি অলপ পাইছোঁ। তেওঁ সুস্থ হৈ উঠিবই খুব সোনকালে, এই আশা কৰিছোঁ। আমি অনলাইনৰ মাধ্যমেদি পৰস্পৰ সংযুক্ত হৈছোঁ। মই বহু দিনৰ পিছত স্থানীয়ভাৱে আমাৰ ইয়াত গোলাঘাট এই গ্ৰুপত আজি ইষ্ট প্ৰসংগত অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পাইছোঁ। মই অনুৰোধ আগতেও কৰিছিলে, মই সময় দিব পৰা নাছিলোঁ। এতিয়া আজি অলপ সময় মই দিব পাৰিছোঁ। মই কৃতজ্ঞ মোক এইকণ সুযোগ দিয়াৰ কাৰণে উদ্যোক্তাসকলৰ প্ৰতি। প্ৰথমতে মই আৰম্ভ কৰিছোঁ প্ৰথম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ ভাৱ আদৰ্শৰ মূল কথাখিনিৰ ওপৰত। এদিন পূজনীয় বিংকি দাদা গুৱাহাটী মন্দিৰত বহি আছিল। তেখেতে কথা প্রসঙ্গত কৈছে, আপনারা যে এই সৎসঙ্গগুলো করেন বিশেষ কিছু না বললেও যজন যাজন ইষ্টভৃতি ইত্যাদি সম্পর্কে আলোচনা করাই দরকার। আমার সদায় এই যজন যাজন ইষ্টভৃতি সম্পর্কে উল্লেখ আমি করিয়ে থাকো। বিভিন্ন প্রকারে ইয়ার বিশ্লেষণও হয়। এই সম্পর্কে থোৰতে ঠাকুৰে কোৱা দুটামান কথা মই আপোনালোকৰ সন্মুখত তুলি ধৰিম। যজন প্ৰথম, যজন মানে ঠাকুৰে কৈছে আদৰ্শ অনুযায়ী চিন্তা আৰু অভ্যাস গঠিত কৰি তোলা। নিজৰ চিন্তা আৰু অভ্যাস
আদৰ্শৰ মতে গঠিত কৰি তোলা আৰু যাজনৰ মাধ্যমেদি পাৰিপাৰ্শ্বিকৰ ভিতৰত ঈশ্বৰ সঞ্চাৰণা কৰি দিয়া ইষ্টভৃতি বা আদৰ্শ বাস্তৱভাৱে পালন কৰা পোষণ কৰা প্ৰৱৰ্ধন কৰা খুব সংক্ষেপে যজন যাজন ইষ্টভৃতিৰ এই কথা ঠাকুৰে কৈছে ঠাকুৰে এক জায়গাত কৈছে যে যজন হলো ফিজিক্যাল ডিভোশন মানে মানসিক যজন হলো ফিজিক্যাল ডিভোশন মানস তপস্যা মনৰ ভিতৰত আমি কি কৰো প্ৰথমতে ভাবো নানা ধৰণৰ পৰিকল্পনা কৰো আৰু ভাব অনুযায়ী আমি কোৱা বা কৰাৰ প্ৰচেষ্টা কৰো প্ৰথম কিন্তু মনৰ ভিতৰতেই তাৰ অংকুৰিত হৈ উঠে সমস্ত কৰ্মৰাজি পৰিকল্পনা মনৰ ভিতৰত আৰু মনৰ ভিতৰত আমাৰ এই অংকুৰিত হোৱা যিখিনি কথা সেইখিনি আচাৰ্যৰ গুৰুৰ ঈশ্বৰ আদৰ্শ অনুযায়ী আচাৰ্যৰ নিৰ্দেশ অনুযায়ী অংকুৰিত হৈ উঠা হোৱা উচিত তাৰ মাজেদি যজন সফল কাম হ'ব পাৰে মানসিক তপস্যা সম্ভৱ তাৰ মাজেদি হ'ব পাৰে এই যজনৰ আৰু কেইটামান কথা শ্ৰী ঠাকুৰে আমাক কৈছে যজন মানে ইষ্টাৰ্থী জপ আত্মবিশ্লেষণ ইষ্ট সংগ ইষ্ট প্ৰসংগ ধ্যান আত্মনিয়ন্ত্ৰণ ভজন স্বাধ্যায় ব্ৰত প্ৰায়শ্চিত্ত পূজা প্ৰাৰ্থনা এই সকলোবিলাক কিন্তু যজনৰ অন্তৰ্ভুক্ত গতিকে যজনটো এটা ব্যাপক কথা এই যজন যদি নাথাকে ঠাকুৰে কৈছে যজন ছাড়া যাজন দুধ ছাড়া মাখন সকলোৱে বুজে দুধ ছাড়া মাখন কেতিয়াও নহয় গতিকে যজনটো হল প্ৰাইমাৰী নিজৰ ভিতৰত ইষ্টপ্ৰাণতা জগাই প্ৰভুৱে দিয়া আদৰ্শই দিয়া যিখিনি জীৱন বৃদ্ধিৰ ৰীতি নীতি বিধি বিধান সেইখিনি কায় মনোবাক্যে যথাযথভাৱে পৰিপালন কৰি নিজকে উন্নত কৰি তোলা তেওঁৰ মনোমত কৰি তোলা এইটো হল যজনৰ বৈশিষ্ট্য যাজন মানে ঠাকুৰে কৈছে সাইকো ফিজিক্যাল ডিভোশন য'ত যজনৰ কথা কৈছিল ফিজিক্যাল সাইকোলজিক্যাল বা সাইকিক্যাল ডিভোশন যাজন কৈছে সাইকো ফিজিক্যাল ডিভোশন দৈহিক মানস তপস্যা মানস দৈহিক তপস্যা যাজন এই যাজনৰ মাজেদি পৰিৱেশৰ সেৱা এই যাজনৰ মাজেদি পৰিৱেশত ধৰ্মদান এই যাজনৰ মাজেদি পাৰিপাৰ্শ্বিকৰ ভিতৰত ঈশ্বৰ সঞ্চাৰণা কৰি তোলা ইয়াৰ ফলত কি হয় লোকসম্পদ বাঢ়ে এই যাজনৰ মাধ্যমেদি যদি লোকসম্পদ আমি বঢ়াব পাৰো তেতিয়াহ'লে পৃথিৱীখনত আধ্যাত্মিকতাৰ এটা বন্যা বৱাই দিব পাৰি ঠাকুৰে বিচাৰিছে যে এই বিশ্বে আছে যত নগর আদি গ্রাম সর্বত্র প্রসার হবে এই সত্যনাম এই সত্যনাম প্রসার করার কারণে যাজনটো একমাত্র মাধ্যম আর ঠাকুরে কৈছে যে এক কথায় যাজন মানে ব্যক্তিত্ব এবং
চৰিত্ৰ ব্যক্তিত্ব আৰু চৰিত্ৰই হল যাজন এজন মানুহে যেতিয়া যোজন কৰিব নিজৰ অভ্যাস চিন্তা ইত্যাদি যেতিয়া ইষ্টৰ আদৰ্শ অনুযায়ী কৰাৰ চেষ্টা কৰিব সেই কৰ্মৰ মাজেদি যে ব্যক্তিত্বৰ স্ফুৰণ হ'ব সেই ব্যক্তিত্বই যাজন কৰে হাজাৰ হাজাৰ সৎসংগী গুৰুভ্ৰাতাৰ জীৱনৰ যিটো চৰ্চা জীৱনৰ যিটো অনুশীলন সেইটো বাহিৰত মানুহবিলাকে দেখিছে আৰু দেখি শ্ৰী শ্ৰী ঠাকুৰ সম্বন্ধে আকৃষ্টও হৈছে তেনেকে বহুতে দীক্ষাও লৈছে শ্ৰী শ্ৰী ঠাকুৰৰ যে এই বিশাল মিশন এই মিশনৰ পুৰোধাবৰ আচাৰ্য ঠাকুৰ থাকাকালীন ঠাকুৰেই আছিল ইষ্ট ঠাকুৰে আচাৰ্য ঠাকুৰেই সব ঋত্বিক ঠাকুৰেই এক জায়গাত ঠাকুৰে কৈছিল যে ঋত্বিক প্রতিঋত্বিক অধৈর্য সহপ্রতিঋত্বিক সব তো আমি ঋত্বিকরা আমার শক্তিতে শক্তিমান হয়ে শুধু নামটা বিলিয়ে দেয় বিতরণ তো ঠাকুরেই সব ঠাকুৰৰ মহাপ্ৰয়াণৰ পাছত শাৰীৰিকভাৱে ঠাকুৰ যেতিয়া আমাৰ মাজত নাই ঠাকুৰে আমাক দিশ নিৰ্ণয় কৰি থৈ গৈছিল বৰদাৰ লগত আমাক থাকিবলৈ কৈছিল আচাৰ্য ৰূপে বৰদা আছিল আৰু আচাৰ্য ৰূপে বৰদাই আমাক সেই পথতে আগবঢ়াই নিছিল তাৰ পিছত আমাৰ যিবিলাক ঋত্বিক প্ৰতিঋত্বিক আছে এইখিনি সম্বন্ধে ঠাকুৰে কৈছিল ভেনগাৰ্ড অফ প্ৰসপাৰিটি অগ্ৰগতিৰ উন্নতিৰ অগ্ৰদূত গতিকে আমাৰ দায়িত্ব সমাজত বহুত বেছি সমাজখন সুশৃংখল কৰি তোলা সমাজখন ধৰ্ম কৃষ্টি আদৰ্শত উন্নীত কৰি তোলা বহু সংখ্যক মানুহৰ প্ৰয়োজন হয় আৰু যেতিয়া অধিক সংখ্যক মানুহ এই ধাৰাত চলে তেতিয়া সমাজৰ গতিৰ পৰিৱৰ্তন হয় সমাজৰ বিৱৰ্তন হয় সেই কাৰণে আমাক ঠাকুৰে যজন যাজন নিত্য কৰ্মৰ ভিতৰত অন্তৰ্ভুক্ত কৰি দিছে এই দুটা বস্তু যদি আমাৰ ভিতৰত নাথাকে তেতিয়াহলে আমি ঠাকুৰক অনুভৱেই কৰিব নোৱাৰিম তাৰ পিছতে ঠাকুৰে ইষ্টভৃতিৰ কথা কৈছে এই ইষ্টভৃতিটো ঠাকুৰে কি কৈছে যে ইষ্টভৃতি হল ফিজিক্যাল ডিভোশন along with will ইচ্ছা সমন্বিত শাৰীৰিক তপস্যা দৈনন্দিন জীৱনত প্ৰাতঃকালীন আমি ইষ্টভৃতি কৰো আমি এটা লাভ অফাৰ আমাৰ প্ৰভুলৈ আগবঢ়াই দিওঁ আৰু এইটোৱে হল ফাৰ্ষ্ট পুশ অফ ডিউটি প্ৰতিটো দিনৰ কৰ্তব্যৰ প্ৰথম প্ৰেৰণা হল এইটো তাতে কি হয় মোৰ যিটো সত্তা আছে মোৰ সত্তা মোৰ ইষ্টত নিযুক্ত হৈ পৰে মোৰ সত্তা মানে মই বাছি আছো মোৰ অস্তিত্ব আছে মোৰ চেতনা আছে মোৰ বৃদ্ধি মুখৰ আকুতি আছে এইটো হল সত্তা এই সত্তা মোৰ ইষ্টত কনচেন্ট্ৰেটেড হৈ উঠে বাস্তৱভাৱে আৰু প্ৰতিদিনৰ মোৰ জীৱন ৰথটো এই সত্তাই যেন পৰিচালনা কৰিছে মোৰ প্ৰভুৰ
লগত বাস্তৱভাৱে মোৰ সত্তা সংযুক্ত হৈ গৈছে এই ইষ্টভৃতিৰ মাধ্যমে। এই ইষ্টভৃতিৰ ভিতৰত এটা বৰ ডাঙৰ বস্তু আছে কি, যে আমাৰ ভিতৰত যিটো সুপ্ত শক্তি, সেই শক্তিটোৰ জাগৰণ কৰি দিয়ে। কিন্তু ইষ্টভৃতি সম্পূৰ্ণ হয় তেতিয়াহে যেতিয়া আমি ভাতৃভোজ্য ভূতভোজ্য আমি কৰো। ইষ্টভৃতিৰ লগত এইটো কিন্তু অপৰিহাৰ্য। ভাতৃভোজ্য ভূতভোজ্য তাৰ মাজেদি কি হয়, তাৰ মাজেদি আহে পাৰস্পৰিকতা, সহযোগিতা, সংহতি। সেইকাৰণে এই ইষ্টভৃতিটোক ইষ্টক দিয়াৰ তাগিদত, মানুহে ইষ্টক দিয়াৰ তাগিদত নিজৰ যোগ্যতা বঢ়াবলৈ চেষ্টা কৰে, সামৰ্থ্য বঢ়াবলৈ চেষ্টা কৰিছে। আৰু সামৰ্থ্যৰ অপলাপ নকৰাকে সামৰ্থ্য অনুযায়ী ইষ্টক নিবেদন কৰা, সামৰ্থ্যৰ যাতে অপলাপ নহয়, সেইকাৰণে এইটোক সামৰ্থ্যী যোগ বুলিও কয় ইষ্টভৃতিটো। তাৰপিছত ঠাকুৰে আমাক আৰু দুটা বস্তু দিছে, এটা হ'ল স্বস্তিয়নী আৰু আনটো হ'ল সদাচাৰ। এই পঞ্চ মহানীতি আমাৰ জীৱনৰ বজ্ৰনীতি। এই পঞ্চ মহানীতি আমি পালন কৰিলে আমি নিজক আগবঢ়াই নিব পাৰিম, লগতে আমাৰ সমাজখনক আগবঢ়াই নিব পাৰিম। এই পঞ্চনীতিৰ মাধ্যমেদি আমি নিজক বুজি পাম, নিজৰ সাধনা আমি অব্যাহত ৰাখিব পাৰিম এই পঞ্চনীতিৰ মাধ্যমেদি। স্বস্তিয়নী সম্পৰ্কে আমাৰ বহুল প্ৰচাৰৰ দৰকাৰ আছে। স্বস্তিয়নী সু অস্তি অয়ন, ষষ্ঠয়ন। এই ষষ্ঠয়ন শব্দৰ পৰাই স্বস্তিয়নীটো পালন কৰা হয়, তৈয়াৰ কৰা হয়। ঠাকুৰে কৈছে যে ইষ্টভৃতি আগেও আছিল, এইফালৰ পৰা স্বস্তিয়নী মই নতুনকে আনি দিছো। ঠাকুৰে এবাৰ কৈছিল যে আৰ্লি ষ্টেজৰ কথা, দেওঘৰ পাবনা আশ্রমত, যে এখানকার প্রয়োজনের জন্য মানুষের কাছ থেকে আমরা টাকা পয়সা ইত্যাদি চাই বা নেই, আশ্রম তার পরিচালনার জন্য আমরা মানুষের কাছ থেকে চাই নেই। তারপরে আমার মনের মধ্যে একটা ভাব হলো, কি করে মানুষের এই দেওয়াটা পাওয়ার রাস্তা হয়ে যায়, তাদের এই দেওয়াটাই তাদের পাওয়ার রাস্তা হয়ে যায়। তখনই স্বস্তিয়নী এপিয়ার করলো ঠাকুরের কাছে। এই দিক থেকে এটা নতুন। স্বস্তিয়নী করতে পারে না এমন কোনো কাজ নেই ঠাকুরের কাছে। সমস্ত মনুসংহিতার 12টা অধ্যায়ের মধ্যে যা আছে আমাদের স্বস্তিয়নীর মধ্যে এটা আছে ঠাকুর কইছে। এই স্বস্তিয়নী সম্পর্কেও দুটামান কথা মই উত্থাপন কৰো খুব সংক্ষেপে। সদাচার সম্পর্কে, শারীরিক মানসিক আধ্যাত্মিক সদাচার সম্পর্কে আপোনালোকে কিতাপে পত্রে পঢ়ি লব। সুন্দরভাবে ঠাকুরের কিতাপ পত্র দিয়া আছে। সদাচার 3 প্রকারের, শারীরিক মানসিক আধ্যাত্মিক। কিন্তু স্বস্তিয়নী সম্পর্কে অলপ বিস্তারিত বিশ্লেষণ কৰি চোৱাৰ বা মানুহক কোৱাৰ আজিৰ যুগত এটা বিৰাট প্ৰয়োজন হৈ পৰিছে। কিয় ঠাকুৰে কৈছে যে যদি স্বস্তিয়নী পরিবারে পরিবারে সরিয়ে দেওয়া যায়, জাতটাকে এখনো বাঁচানো যায়। এখনো সময় আছে, স্বস্তিয়নী পরিবারে পরিবারে ছড়িয়ে দাও। এই কারণে স্বস্তিয়নী ক্ষেত্ৰত ঠাকুরে কৈছে স্বস্তিয়নী নেয় না, উন্নতিতে চরে না। আৰু শুনিবলৈ পাইছিলো আগতে
বোলে ষষ্ঠয়নীয়ে প্ৰথম দিছিল, তাৰ পাছতহে দীক্ষাৰ কথা আহিছিল। আমি শুনা কথা এইবিলাক। তাৰপিছত দেখিলে যে মানুহে ষষ্ঠয়নীলৈ দীক্ষা ল'বলৈ টান পায়, সেইকাৰণে ঠাকুৰে কৈছে যে ঠিক আছে, প্ৰথমতে দীক্ষাই দি দিয়ে, পরে না হয় ষষ্ঠয়নী নিবে। এইভাবেই বোধহয় আগতে দীক্ষাৰ তাৰপিছত ষষ্ঠয়নীৰ কথা আহি গৈছে। আমি শুনিছিলো তেনেকে, আমাৰ প্ৰবীণ দাদাসকলৰ পৰা শুনিছিলো। যাই হোক, এদিন পৰম পূজ্যপাদ দাদা দেওঘৰ আশ্ৰমত চাদৰ ওপৰত বহি আছিল। তাত কোনো বিশেষ লাইট টাইট নাছিল। এই ওপৰত চন্দ্ৰমা, পোহৰ, সুন্দৰ এটা পৰিৱেশ। তাত আমি বহি আছিলো বেছ কিছু সংখ্যক মানুহ। তো মোক দাদাই অকমান মাতি পেলাই আগলৈ লৈ গৈছিল, এজন ল'ৰাৰ কাষত মোক বহুৱাই দিছিল। সেই ল'ৰাজন মানে দাদাৰ খুব পৰিচিত ল'ৰা, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিল তেতিয়া। তাৰ ঘৰ আছিল কোকৰাঝাৰত। তো দাদাই হঠাৎ তাক সুধি দিলে, তুই ষষ্ঠয়নী নিছিস? এই ল'ৰাজনে ক'লে, আগে না। কেন? ষষ্ঠয়নী মানে কি জানিস? এই বুলি পেলাই দাদাই আৰম্ভ কৰি দিল। দাদা কৈছে ষষ্ঠয়নী মানে সুন্দরভাবে বেঁচে থাকার রাস্তা, সু অস্থি অয়ন, সুন্দরভাবে বেঁচে থাকার রাস্তা, তাকে ষষ্ঠয়ন বলে। তার 5টা বিধি আছে। এই বিধিগুলো প্রত্যেকটা বিধি পরিপালন করাকে ষষ্ঠয়নী বলে। প্রত্যেকটা বিধি পালন করা। আর একটার সাথে আরেকটার সম্পর্ক আছে। প্রত্যেকটা বিধির ওতপ্রোত সম্পর্ক আছে। সেই কারণে ষষ্ঠয়নীর প্রত্যেকটো বিধি পালন নকৰিলে ষষ্ঠয়নী পালন করা নহয়। এটার লগত এটা অঙ্গাঙ্গীভাবে জড়িত। যেনে কৈছে মানুষ সুন্দরভাবে বেঁচে থাকার জন্য ষষ্ঠয়নী নিতে লাগে। তো সুন্দরভাবে বেঁচে যদি থাকতে হয়, প্রথম দরকার আমাদের শরীরটা সুস্থ সহনপটু করে রাখতে হবে। শরীরটো সুন্দর সহনপটু কৰি ৰাখিব লাগিব। এইটো ইষ্ট পূজাৰ মন্দিৰ বুলি ভাবিবলৈ কৈছে ঠাকুৰে। ইষ্ট পূজাৰ মন্দিৰ ভেবে যত্ন রাখিস শরীরটাকে, সুস্থ রাখিস, সুস্থ রাখিস, বিধি মাফিক চালাস তাকে। গতিকে আমার শরীরটো ইষ্ট পূজার এটা মন্দির, এইটো পরম পিতার দান। আমি সুস্থ আৰু সহনপটু সুন্দৰ কৰি ৰাখিবৰ কাৰণে আহাৰ, নিদ্ৰা, ব্যায়াম সববিলাক এটা বিধিৰ মাজেদি আমি চলিব লাগিব। বিধিক বাদ দিয়ে একো নহয়, বিশেষভাৱে ধাৰণ কৰে, সেইকাৰণে বিধি। তাৰ কাৰণে আমাৰ আহাৰটো লাগিব নিৰামিষ। আমিষ, নিৰামিষ। আমিষ মানে যে ৰোগ সৃষ্টি কৰে, নিৰামিষ মানে ৰোগ নিৰাময় কৰে। এনেকুৱা আহাৰ খাব লাগে, সাত্বিক আহাৰ। ঠাকুৰে কৈছে য'ত আমাৰ শৰীৰৰ পুষ্টি সাধন হয়, শৰীৰ নিৰোগী হৈ থাকে। সহজ পাচ্য খাদ্য খাব লাগে, নিৰামিষ খাদ্য খাব লাগে, শৰীৰটো ঠিক থাকে, সুন্দৰ হৈ থাকে শৰীৰটো। তো শৰীৰটো সুন্দৰ যেতিয়া হ'ব, আমি সুন্দৰভাৱে বাচি থাকিব পাৰো। কিন্তু তথাপি নোৱাৰো, কাৰণ শৰীৰৰ লগত মনৰ এটা সম্পৰ্ক থাকে। মনটো সুন্দৰ কৰি তুলিব লাগিব, মনটো সুস্থ কৰি তুলিব লাগিব, মনটো স্থিৰ কৰি তুলিব লাগিব, মনটো ইষ্টমুখী কৰি তুলিব লাগিব। মনৰ ভিতৰত নানা ধৰণৰ বৃত্তি প্ৰবৃত্তিৰ প্ৰৰোচনা আহে। সাগৰৰ ঢৌৰ দৰে উখল মাখল লাগে মনটো। চিত্ত সাগৰত সেই প্ৰবৃত্তিৰ ঢৌ মনৰ ভিতৰত দেখা দিয়ে। গতিকে প্ৰবৃত্তিৰ ঢৌবিলাক যেতিয়া আহে, তেতিয়া তাক দমন কৰাৰ কথা ঠাকুৰে কোৱা নাই, তাক নিয়ন্ত্ৰণ কৰাৰ কথা কৈছে।
যাতে তাৰ ফলত মংগল প্ৰসৱ হয় তৎক্ষণাৎ তাক ইষ্টমুখী কৰি দিয়াৰ চেষ্টা কৰিব লাগে অভ্যাস কৰিব লাগে এই অভ্যাসৰ ফলত প্ৰবৃত্তিৰ এটা নিয়ন্ত্ৰিত অৱস্থা আহি যায় যেতিয়া শৰীৰ ঠিক থাকিল মন নিয়ন্ত্ৰিত হৈ উঠিল তেতিয়া মানুহ সুন্দৰভাৱে বাচি থাকিব পাৰে কিন্তু তথাপি নোৱাৰে এইবোৰ কথা দাদাই তেনেকৈ কৈ গৈছিল মোক মোৰ ভাৱাৰ্থটোহে মনত আছে তথাপিও সুন্দৰভাৱে বাচি থাকিব নোৱাৰে কাৰণ মানুহ কৰ্মদক্ষ হৈ উঠিব লাগিব কৰ্মপ্ৰাণ হৈ উঠিব লাগিব হিমকৰ্মা হৈ উঠিব লাগিব তৰিৎকৰ্মা হৈ উঠিব লাগিব তাৰ কাৰণে প্ৰথম দৰকাৰ কি যে তোমাৰ মনৰ ভিতৰত যিটো মংগলজনক বুলি কথা ভাবা তাক তুমি তৎক্ষণাৎ বাস্তৱ কৰিবলৈ চেষ্টা কৰা কৰ্মত পৰিণত কৰিবলৈ চেষ্টা কৰা গো বিটুইন যাতে নহয় দ্বন্দ্বী বৃত্তি যাতে নহয় আর সব অসাফল্যের মূলেই কিন্তু দ্বন্দ্বী বৃত্তি মনত ভাবিলো এটা কৰিলো এটা মানুহক কলো এটা কথা নাৰাখিলো নকৰিলো সেইটো এইবিলাকে কৰ্মশক্তিৰ এটা শ্লথ অৱস্থা আনি দিয়ে আমাৰ সমস্ত শৰীৰৰ যিটো নাৰ্ভাছ সিস্টেমটোক শ্লথ কৰি দিয়ে দুৰ্বল কৰি দিয়ে তেতিয়া আমি কৰ্মপ্ৰাণ হৈ উঠিব নোৱাৰো হিমকৰ্মা তৰিৎকৰ্মা কৰিৎকৰ্মা হৈ উঠিব নোৱাৰো গতিকে ৩ নম্বৰ বিধিটো ষষ্ঠয়নিত এই কৰ্ম শক্তি জাগৰণ কৰা তো এজন মানুহ যেতিয়া কৰ্মশক্তি জাগৰণ হ'ব মন ষ্টেবল হ'ব শৰীৰ ঠিক থাকিব এটা সুন্দৰভাৱে বাচি থাকিব পাৰে কিন্তু তথাপিও নোৱাৰে কেলে নোৱাৰে যে মানুহ অকলে বাচিব নোৱাৰে মানুহ অকলে বাচিব নোৱাৰে মানুহক লাগে পৰিৱেশ পাৰিপাৰ্শ্বিকৰ পৰা আমি বাচাৰ সামগ্ৰীবিলাক প্ৰেৰণাবিলাক আহৰণ কৰো গতিকে পাৰিপাৰ্শ্বিকক সুস্থ কৰি তোলা আমাৰ দৰকাৰ সেইটো আমাৰ ধৰ্ম জীৱনৰ অংগ ঠাকুৰে কৈছে যে তোমাৰ পাৰাপৰচি সকলোকে তেওঁলোকৰ জীৱন বৃদ্ধি পথত তুমি আগুৱাই দিয়া প্ৰকৃত উপযুক্ত সেৱা যাজনৰ মাধ্যমেদি যাতে তেওঁলোক সুস্থ হৈ উঠে সুন্দৰ হৈ উঠে মোৰ প্ৰতিবেশীৰ ভিতৰত কোনোবা যদি অসুস্থ অসুন্দৰ থাকে সি মোক সুস্থ সুন্দৰ হৈ থাকিব নিদিব গতিকে মোৰ প্ৰথম ডিউটি তাক সুস্থ সুন্দৰ কৰি তোলা গতিকে পৰিৱেশৰ প্ৰতি সেৱা ঠাকুৰে এক জেগাত কৈছে ইষ্ট অহং আৰু পৰিৱেশ পাৰিপাৰ্শ্বিক এই তিনটাৰ সামঞ্জস্য সাধন কৰে জীৱনৰ সাধনা গতিকে উপযুক্ত যাজনৰ মাধ্যমেদি মোৰ পাৰিপাৰ্শ্বিকক সুস্থ সুন্দৰ কৰি তোলাটো মোৰ কৰ্তব্য মোৰ ধৰ্ম জীৱনৰ অংগ মোৰ নিজৰ স্বাৰ্থ এইটো গতিকে এজন মানুহ শৰীৰ ঠিক থাকিল মন নিয়ন্ত্ৰিত হৈ থাকিল কৰ্মপ্ৰাণতা জাগিল আৰু পাৰিপাৰ্শ্বিকক সেৱা দি পাৰিপাৰ্শ্বিকক উদ্বুদ্ধ কৰি উত্তৰণৰ ফালে আগবঢ়াই দিয়াৰ ক্ষমতা অৰ্জন কৰিলে এতিয়া মানুহজন সুন্দৰভাৱে বাচি থাকিব পাৰে কিন্তু তথাপিও নোৱাৰে কিয় নোৱাৰে যে আমাৰ ভিতৰত সৰ্বদাই এটা ডাইনামিজম থাকা দৰকাৰ আজি যিটো পইণ্টত আছো কালিলৈ যেন এক বিন্দু ওপৰলৈকে যাওঁ পৰহিলে আৰু এক বিন্দু ওপৰলৈ যাওঁ আমাৰ অৰ্জন ক্ষমতা শ্ৰমশীলতাৰ মাধ্যমেদি অৰ্জন ক্ষমতা বঢ়াবলৈ ঠাকুৰে আমাক প্ৰচেষ্টা চলাবলৈ কৈছে নিত্য নতুন নৱভাৱে উদ্ভাৱনী শক্তি মাধ্যমেদি আমাৰ যাতে আহৰণ ক্ষমতা বাঢ়ে সেইটো চেষ্টা কৰিবলৈ কৈছে আৰু এই আহৰণ বঢ়াই তাৰ অগ্ৰভাগ ষষ্ঠয়নিৰ অৰ্ঘ্য হিচাপে আমাক নিবেদন কৰিবলৈ উপদেশ দিছে কাৰণ আমি যিটোৱে আহৰণ কৰো তাৰ অগ্ৰভাগ যদি আমি মোৰ ইষ্ট দেৱতাক নিদিওঁ মোৰ ইষ্ট দেৱতা যিজন মোৰ ঈশ্বৰ তেওঁক যদি মই নিদিওঁ আমাৰ গীতাত কৈছে এটা কথা যে মোক নিদি পেলাই মোৰ সৃষ্টিৰ বস্তু যিসকলে ব্যৱহাৰ কৰে যিসকলে খায় তেওঁলোকে বিষ্ঠা খায় গতিকে তেওঁক দিব লাগে তেওঁৰ সৃষ্টিৰ প্ৰথম অৰ্ঘ্যটো সেইকাৰণে আমি ষষ্ঠয়নিৰ প্ৰথম অৰ্ঘ্য আমি তেওঁক নিবেদন কৰিব লাগে
আৰু বাদ বাকি ষষ্ঠয়নীৰ সম্পৰ্কে আৰু বহুত কথা ঠাকুৰে কৈছে। এই অৰ্ঘ নিবেদনৰ পাছত তাৰ পৰা 3টা টকা তেওঁৰ যদৃশ্যা ব্যয়ৰ কাৰণে পঠিয়াই দি বাকী নিজৰ ভিতৰত গচ্ছিত ৰাখা, তাক আকৌ স্তোত্ৰৰ স্থাবৰ সম্পত্তি উৎপাদনশীল কৰি তোলা ইত্যাদিৰ কথা কৈছে। উৎপাদনৰ 4/5 আকৌ তাতে ইনভেষ্ট কৰাৰ কথা কৈছে। 1/5 তেওঁৰে হেৰি আমাৰ কাৰণে দিয়া এটা অৱদান হিচাপে আমি গ্ৰহণ কৰিব পাৰো আমাৰ পাৰিবাৰিক উন্নয়নৰ কাৰণে। এইবোৰ যিবিলাক প্ৰিন্সিপল বিশদভাৱে মানে এজন হিচাপৰক্ষকে কৈছিল, এটা ওয়ান্ডারফুল ইকনমিক প্ৰিন্সিপল বুলি কৈছিল ষষ্ঠয়নীটো। গতিকে যোজন যাজন স্থপতি ষষ্ঠয়নী সদাচাৰ, এইকেইটা বস্তু আমাৰ প্ৰাসংগিকভাৱে ব্যক্তিগত জীৱনৰ কাৰণে খুব দৰকাৰ। ঠাকুৰে ইয়াৰ ভিতৰত আৰু কেইটামান কথা কোৱা আছে যে ধৰ্ম অৰ্থ কাম মোক্ষ এই 4টা বৰ্গৰ সাধন ব্যক্তি জীৱনৰ কাৰণে অপৰিহাৰ্য। আর ধর্ম অর্থ কাম মোক্ষর যদি আমি সার্থকতা পাব পাৰো যোজন যাজন স্থপতি ষষ্ঠয়নী সদাচাৰৰ মাধ্যমেদি পাব পাৰো। তাৰোপৰি ঠাকুৰে আমাক পঞ্চবঢ়ি দিছে। আমাৰ উপাসনা কিতাপখনত পঞ্চবঢ়ি সপ্তাৰ্চি এই 2টা বস্তু আমি সদায় দেখিবলৈ পাওঁ। ঠাকুৰে কৈছে যে পঞ্চবঢ়ি অত্যন্ত বিজ্ঞানসন্মত বস্তু। এই পঞ্চবঢ়ি আমি তৈয়াৰ কৰি দিয়াৰ পাছত মই এইটো তৈয়াৰ কৰি দিয়াৰ পাছত মই বহুত শান্তি পাইছো। কমসে কম পঞ্চবঢ়ি নিত্য পালন কৰি মানুহ তাৰ অস্থিবৃদ্ধিৰ পথত আগবাঢ়ি যোৱাত সুযোগ পাব, সুবিধা পাব। পঞ্চবঢ়ি সম্পর্কে ঠাকুরের কোয়া কথা এটা মই পড়ি দিছো। পঞ্চবঢ়ির মধ্যে আমি চুম্বকে যা দিয়েছি তাতে আমার একটা স্বস্তি হয়েছে। পঞ্চবঢ়ির বৈজ্ঞানিক ভিত্তির উপর দাঁড়ালে প্রত্যেক সম্প্রদায় আলাদা থেকেও সব সম্প্রদায়ের একটা মিলন ভূমি রচিত হতে পারে। এটু পঞ্চবঢ়ির কথা। এই পঞ্চবঢ়ির ভিতৰত এটা বৰ ডাঙৰ বস্তু আছে, সেইটো বৰ্ণাশ্ৰম। বিজ্ঞানসন্মত বৰ্ণাশ্ৰম ধৰ্ম পালন কৰাৰ কথা পঞ্চবঢ়িৰ ভিতৰত আছে। গতিকে এইটো অৱশ্যই পালনীয়, কাৰণ আমাৰ প্ৰতিটো কাজৰ ভিতৰত 4 ধৰণৰ বিভাগ আছে। এটা বিপ্ৰ বিভাগ, এটা ক্ষত্ৰিয় বিভাগ, এটা বৈশ্য বিভাগ, এটা শূদ্ৰ বিভাগ। প্ৰত্যেকটা কাজৰ ভিতৰত আছে। আৰু এই বৰ্ণটো প্ৰাকৃতিকভাৱেই আছে। প্ৰকৃতিৰ ভিতৰতো এই বৰ্ণ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়, মানুহৰ ভিতৰতো আছে। সেইকাৰণে এই বৰ্ণ সম্পৰ্কে সচেতন হোৱাৰ কথা ঠাকুৰে কৈছে। চাতুৰ্বৰ্ণং ময়া সৃষ্ট গুণ কৰ্ম বিভাগচ্ছ, শ্ৰীকৃষ্ণই কৈছিল গুণ আৰু কৰ্ম অনুসৰি 4টা বৰ্ণ ময়ে সৃষ্টি কৰিছো। সমাজৰ যিটো গতি, এই সমাজৰ গতিটো স্থিৰ কৰি ৰাখিবলৈ, শুদ্ধ কৰি ৰাখিবলৈ, সুন্দৰ কৰি ৰাখিবলৈ 4টা বৰ্ণৰ খুব প্ৰয়োজন আছে। আৰু প্ৰত্যেক বৰ্ণৰে স্ব বৈশিষ্ট্য আছে, নিজৰ নিজৰ বৈশিষ্ট্য আছে। স্ব বৈশিষ্ট্যত অটুট থাকি আটাইকেইটা বৰ্ণই যদি কাম কৰে সমাজ সুন্দৰ হৈ উঠে, সমাজ সুগঠিত হৈ উঠে, এটা সুন্দৰ সংগঠন হৈ উঠে। এনেই জেনেৰেলি আমাৰ সমাজত যিবোৰ সংগঠন আছে সেই সংগঠনৰ সম্পৰ্কে ঠাকুৰে কোৱা এটা কথা যে প্ৰত্যেক সংগঠনতে এজন বিপ্ৰ, তেওঁৰ আণ্ডাৰত এজন ক্ষত্ৰিয়, তেওঁৰ আণ্ডাৰত এজন বৈশ্য আৰু তাৰ পাছত এজন শূদ্ৰ যদি থাকে সেই সংগঠনটো সুন্দৰ হৈ উঠে। এই প্ৰপোৰ্শনটো যদি সংগঠনত থাকে সেই সংগঠন টিকে বহুত দিন, সেই সংগঠন থাকে বহুত দিন। আমাৰ শৰীৰৰ ভিতৰত আমাৰ আৰ্য ঋষিসকলে কল্পনা কৰিছিল যে এক পুৰুষ, সেই পুৰুষৰ মস্তকটো বিপ্ৰ, হাত দুখন বাহুবল ক্ষত্ৰিয়, পেটটো বৈশ্য, উৰুৰ তলত বাকী অংশ শূদ্ৰ। প্ৰত্যেকৰে নিজা নিজা কাম আছে, অথচ কিমান সংগতিপূৰ্ণভাৱে চলাই কিন্তু ব্ৰেইনে, মাথাই চলায়।
সেইকাৰণে কৈছে বৰ্ণানাং বিপ্ৰ গুৰু, বৰ্ণৰ ভিতৰত বিপ্ৰই হল গুৰু। তেওঁৰ দায়িত্ব বেছি, তেওঁ সকলোকে বৰ্ণাশ্ৰিতভাৱে কাম কৰিবলৈ প্ৰেৰণা দিব, নতুন নতুন বস্তু গৱেষণা কৰি এইসকল মানুহৰ মাজত সচেতনতা আনি কৰ্মক্ষম কৰি তুলিব, প্ৰত্যেককে বৰ্ণ সম্পৰ্কে সজাগ কৰি তুলিব। বিপ্ৰৰ দায়িত্ব চবতকে বেছি। ক্ষত্ৰিয় বিপ্ৰৰ দায়িত্ব জ্ঞান, গৱেষণা, উচ্চাংগ যিবিলাক শিক্ষা সেইবিলাকৰ প্ৰতি। এইবিলাক প্ৰাকৃতিকভাৱে এসময়ত আছিল, সব মানুহ এসময়ত কৃষিজীৱী আছিল। তাৰ পৰা এডলে জ্ঞান গৱেষণাৰ কামত গ'ল, তেওঁলোকে বংশানুক্ৰমিকভাৱে সেই কাম কৰোঁতে কৰোঁতে তেওঁলোকৰ যিটো জৈৱিক সংস্কৃতি, মানে জেনেটিকেল যিটো ছেটআপ, সেই জেনেটিকেল ছেটআপত সেই বস্তুবোৰ কালে 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 আহি গৈছে, এবাৰ এদিনত অহা নাই। বহু পুৰুষানুক্ৰমে এইবোৰ কৰোঁতে 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 জেনেটিকেলি আহি গৈছে। যেতিয়া জেনেটিকেলি আহি গৈছে, সেইবোৰ কামত তেওঁলোকৰ পাৰ্গতালি আহি গৈছে, পাৰদৰ্শিতা আহি গৈছে। আমি হয়তো আমাৰ সমাজত, বৰ্তমান সমাজত আমি নেদেখিব পাৰোঁ, কিন্তু তেওঁলোকৰ জেনেটিকেল ছেটআপত আছে, উপযুক্ত পৰিৱেশ পালেহে সেইবিলাক মূৰ দাঙি উঠিব। বিপ্ৰই হওক, ক্ষত্ৰিয়ই হওক, বৈশ্যই হওক, শূদ্ৰই হওক, এই বৰ্ণ বিভাগ আৰু বৰ্ণ সম্পৰ্কে যিবোৰ কথা, এই কথাবোৰ ঠাকুৰে খুবেই গুৰুত্বপূৰ্ণভাৱে কৈছে আৰু সেইবোৰ মানুহৰ সজাগতাৰ ভিতৰত আনি দিবৰ প্ৰয়োজন আছে। এলেন জি মিট্টাম বুলি এগৰাকী মা আমেৰিকাৰ পৰা আহিছিল, তেওঁ বৰ্ণাশ্ৰম সম্পৰ্কে ঠাকুৰক প্ৰশ্ন কৰিছিল, বৰ্ণাশ্ৰম জিনিসটা কি? তেতিয়া শ্ৰী শ্ৰী ঠাকুৰে কৈছে যে বৰ্ণের মূল জিনিস হলো সমজাতীয় হেরিডিটারি যে ইনস্টিংক্ট, বংশানুক্রমিক সহজাত যে সংস্কার, সেই অনুযায়ী সামাজিক শ্রেণী বিভাগ আর বৃত্তি বিন্যাস। যার ইনস্টিংক্ট যেমন তদনুপাতিক তার কর্মদক্ষতা থাকে, তার গুণপনাও হয় তদনুপাতিক। সমাজে যদি আমরা সুশৃঙ্খল, সমাজটাকে যদি আমরা সুশৃঙ্খল এবং সার্থক করে তুলতে চাই, তাহলে জৈবিক বৈশিষ্ট্য অনুযায়ী শিক্ষা, জীবিকা এবং বিবাহের ব্যবস্থা করতে হবে। তেওঁ কৈছিল, এলেন জি মিট্টামক কৈছিল ঠাকুরে, যে কাজের উপযুক্ত তাকে যদি তেমন কাজে লাগানো যায়, তাহলে তার সাকসেসফুল হওয়ার সম্ভাবনা বেশি থাকে। বর্ণ জিনিসটা একটা বৈজ্ঞানিক ব্যাপার, ঠাকুরে কইছে। এতে বেকার সমস্যা, অসমীচীন প্রতিযোগিতা ইত্যাদি কমে যায়। ঠাকুরে এই কথা বারে বারে কইছে যে বিবাহ এমন হওয়া দরকার যাতে বৈশিষ্ট্য বংশ পরম্পরায় ট্রান্সমিটেড হয়ে চলতে পারে। বর্ণ উচিত কর্মর মাধ্যমে প্রকৃত গুরু বা আচার্যক মানি চলার মাধ্যমে, একানুরক্তির মাধ্যমে এইবোৰ বস্তু আমার ভিতৰত সহজতে আমি চৰিত্ৰটোত ভিন্ন, ব্যক্তিত্বটোত ভিন্ন কৰি তুলিব পাৰো। আমার ব্যক্তিগত সাধনার যিবোৰ কথা ঠাকুরে কৈছে, তাত আমাক লাগে কি, আমি বিচাৰো কি? আমি বিচাৰো মহাচেতন সমুত্থান, অর্থাৎ মহাচেতনার অনুভূতি, অর্থাৎ ঈশ্বর। আমার লক্ষ্য হল ঈশ্বর, গন্তব্য হল ঈশ্বর। মোর বোধহয় সময় হৈ আহিল, মোক 40 মিনিট সময় দিয়া হৈছিল। মই বেছি আজ্ঞা বাঢ়ো, যিটো কথা মই আৰম্ভ কৰিছিলো সেইটো থোৰতে শেষ কৰি দিছো। তো আমাক লাগে ঈশ্বর। জীব জন্তু, পশু পক্ষী, উদ্ভিদ জগতখন, মানৱ সমাজখন, মানৱ জাতি প্ৰত্যেকৰে কিন্তু জীৱন আছে আৰু বাঢ়ি যোৱাৰ ক্ষমতা আছে, বৃদ্ধিপ্ৰাপ্ত হোৱাৰ ক্ষমতা আছে। প্ৰাণীকুলৰ ভিতৰত নাকি উদ্ভিদ জগতৰ ভিতৰত জীৱন আছে কিন্তু গতি নাই,
প্ৰাণী জগতৰ ভিতৰত জীৱন আছে, গতি আছে, কিন্তু লক্ষ্য নাই। প্ৰাণী জগতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ মানৱ জাতি। মানুহৰ জীৱন আছে, গতি আছে আৰু লক্ষ্য আছে। সেই লক্ষ্যটো হ'ল ঈশ্বৰ। ঈশ্বৰ প্ৰাপ্তি আমাৰ একমাত্ৰ লক্ষ্য। আমি ঈশ্বৰক পাব বিচাৰো। মহাচেতনাত আমি উদ্ভিন্ন হৈ উঠিব বিচাৰো। তো এই যিটো আমাৰ লক্ষ্য, ঠাকুৰে সংক্ষেপে আমাক এটা বস্তুৰ মাজেদি সুন্দৰভাৱে দেখুৱাই দিছে, এটা বাণীৰ মাজেদি। আপোনালোকে বাণীটো চবেই জানে, চবেই পঢ়িছে। অলপ বিস্তাৰিতভাৱে ব্যাখ্যা কৰি চাবলৈ চেষ্টা কৰিব লাগে। সেই বাণীটো হ'ল সত্তা সচ্চিদানন্দময়, অসৎ নিৰোধী সতয়। সচ্চিদানন্দের পরিপোষক যা তা ধর্ম, ধর্মমূর্ত হয় আদর্শে। এই ধৰণে বাণীটো আছে, আপোনালোকৰ মনত পৰিব নিশ্চয়। একেবাৰে শেষত আছে তৃষ্ণাৰ একান্ত নিৰ্বাণ, মহাচেতন সমুত্থান। তাৰমানে আমাৰ যিটো তৃষ্ণা, আমাৰ যিটো লক্ষ্য, মহাচেতনাত আমি উত্থিত হৈ উঠিব লাগিব। সেইটো আমাৰ ব্যক্তিগত সাধনা, আৰু সেইটো এই জন্মতে হ'ব পাৰে। কেনেকে হ'ব পাৰে? ঠাকুৰে কৈছে যে সত্তাটো আমাৰ, মই আৰম্ভণিতে কৈছিলো সত্তা সম্বন্ধে, যে মোৰ অস্তিত্ব আছে, এইটো মোক কোনে কৈ দিব নালাগে। মোৰ চেতনাৰ দ্বাৰা মই সেইটো বুজি পাওঁ, আৰু মই বৃদ্ধিপ্ৰাপ্ত হৈ আছো, সেইটো মই বুজি পাওঁ। সত্তা সচ্চিদানন্দময়, সেইটো মই বুজি পাইছো। মোৰ সত্তা আছে, বৃদ্ধিপ্ৰাপ্ত হ'ব বিচাৰে, চেতনাযুক্ত হৈ। সত্তা সচ্চিদানন্দময়। এই সচ্চিদানন্দের পরিপোষক জাতা ধর্ম, এনেই এইটো ডেফিনেটলি বৃদ্ধিপ্ৰাপ্ত বা বৃদ্ধিমুখৰ হৈ থাকিব নোৱাৰে, তাৰ পৰিপোষণ দৰকাৰ। আৰু ধৰ্মই তাৰ পৰিপোষণ দিয়ে, পৰিপোষণ দিয়ে ধৰ্মই। নহলে আমাৰ এই পৰিপোষণটো যদি আমি ধৰ্মৰ পৰা নাপাওঁ, তেতিয়াহ'লে আমাৰ অস্তিত্বৰ সংকট উপস্থিত হ'ব পাৰে। এই ধৰ্মৰ কথা কৈছে কি, ধৰ্ম হ'ল শিক্ষাৰ ধৃতি, বৰ্ধনাৰ মন্ত্ৰ, সম্পদৰ শুভ ধাৰয়িতা, যোগ্যতাৰ পৰম উদ্গাতা, অৰ্থনীতিৰ তীৰ্থ, সমষ্টি অৰ্থাৎ ব্যক্তিসহ সমষ্টি, সমষ্টিৰ পৰম পালন দীপনা, বিৱৰ্তনৰ অনুশীলনী বিভূতি। ঠাকুৰে কৈছে ধৰ্ম সম্বন্ধে। তো এই ধৰ্মই আমাৰ সত্তাক সচ্চিদানন্দ কৰি তোলে, সচ্চিদানন্দময় কৰি তোলে, পৰিপোষণ দিয়ে। আৰু এই ধৰ্মমূৰ্ত হয় আদৰ্শ বা ইষ্ট। তেওঁৰ ওচৰত তেওঁ চলমান ধৰ্ম, তেওঁ গতিশীল ধৰ্ম, তেওঁ জীৱন্ত ধৰ্ম। আৰু তেওঁৰ ওচৰত গৈ জীৱনৰ ৰীতি নীতি বিধি বিধানৰ যি বৈজ্ঞানিক ব্যাপাৰবিলাক আছে, সেইবিলাক শিকি লোৱা, সেইবিলাক জানি লোৱা, উপদেশ লোৱা, অৰ্থাৎ তেওঁৰ দীক্ষা লোৱা, সেইবিলাক নিজৰ জীৱনত প্ৰয়োগ কৰি নিজৰ জীৱনটোক পৰিচালনা কৰা, দীক্ষাৰ সেইটো হ'ল তাৎপৰ্য। এই দীক্ষা যেতিয়া আমাৰ হয়, গুৰুৰ প্ৰতি আমি যদি অনুৰঞ্জিত হৈ থাকো, অনুৰাগ যদি আমাৰ থাকে গুৰুৰ প্ৰতি, তাৰ মাজেদি হ'ব পাৰে আমাৰ বিভিন্ন বৃত্তি প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ হ'ব পাৰে। এই বৃত্তি প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ যেতিয়া আমাৰ ভিতৰত পূৰ্ণভাৱে আহি পৰে বা পৰ্যাপ্ত পৰমে বৃত্তি প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ আমি কৰিব পাৰো, তেতিয়া নানা ধৰণৰ কথা আহি যায় সমাজখনত, মোৰ ব্যক্তিগত জীৱনত আহে সহানুভূতি, সমাজত আহে সংহতি, সমাজত নিজৰ শক্তিৰ লগতে সমাজৰ শক্তি সম্বৰ্ধনাও বাঢ়ি যায়, অৰ্থাৎ ধৃতিটো অক্ষুণ্ণ থাকে। তাৰ মাজেদি আহে প্ৰণিধান। প্ৰণিধান মানে চিন্তাৰ একাগ্ৰতা, সৰ্বত্ৰ
ইষ্ট বা আদৰ্শক নিশ্চিতভাৱে ধাৰণ কৰি থকাৰ এটা অনুভূতি অনুভৱ তাত আহে কিছুমান প্ৰশ্ন জিজ্ঞাসা মই কোন মোৰ অস্তিত্ব ক'ৰ পৰা আহিছে মই কিয় আহিছো মোৰ জীৱনৰ অৰ্থ কি এই সকলোবিলাক প্ৰশ্নৰ সমাধান বিচাৰি আমি আমাৰ ইষ্ট দেৱতাৰ ওচৰত যাওঁ আৰু তেওঁ দিয়ে আমাক সমাধান গতিকে কৈবল্য অৱস্থা প্ৰাপ্ত তাৰ মাজেদি বিৰাট চেতনা আহি যায় সেই চেতনা কি সেই চেতনা হল এই যাহা যাহা নেত্ৰ পৰে তাহা তাহা ইষ্ট স্ফুৰে মানুহৰ পৰম মংগল কামনাই আমাৰ এই চেতনাটো আমাৰ ভিতৰত জাগ্ৰত হয় এই মহাচেতনা যাৰ যিমান জাগ্ৰত হয় এই সিমানে ঈশ্বৰ প্ৰাপ্তি হয় মই 10 মিনিট 7-8 মিনিট সময় অলপ বেছিকে ললো কথাবোৰ ক'লে অলপ অলপকে দুই এটাৰ পৰা দুই এটালৈ বাগৰি যাওঁতে সময়বোৰ গুচি যায় আশা কৰো আপোনালোকৰ মাজলৈ আকৌ আহিম কেতিয়াবা মনৰ ভিতৰত থকা কথাখিনি প্ৰকাশ কৰাৰ চেষ্টা কৰিম আপোনালোক সকলোৱে কুশলে থাকক মংগলে থাকক পৰম দয়ালৰ ইস্পিত কৰ্মত ব্যাপৃত হৈ থাকক পৃথিৱীখন সুন্দৰ কৰি তোলাৰ যিটো আহ্বান পৰম পূজ্যপাদ দাদাই দিছিল তেওঁ কোৱা 3.5 কোটি দীক্ষা তাৰ কাৰণত কামত লাগি থাকক আমি প্ৰত্যেকেই সংহত হৈ শক্তি সম্বৰ্ধনাৰ মাধ্যমেদি আমাৰ প্ৰভুৰ ইচ্ছাক পূৰ্ণ কৰাত ব্ৰতী হৈ উঠো হওক এইখিনি কৈ মই মোৰ আজিৰ এই আলোচনা ইমানতে সামৰিলো জয় গুৰু জয় গুৰু দাদা জয় গুৰু চন্দ্ৰ জয় গুৰু দাদা বহু ধন্যবাদ আপুনি বহু ব্যস্ততাৰ মাজতো আজি আমাৰ মাজত উপস্থিত থাকি প্ৰিয় কৰ্মৰ কথা কৈ বহু নজনা কথা জানিব পাৰিছো দাদা প্ৰত্যেকেই আপোনাৰ আলোচনাৰ মাধ্যমেৰে প্ৰেৰণা পাইছে ধন্য হৈছে অনাগত দিনত পুনৰ আপোনাৰ আলোচনা শুনিবলৈ আশা কৰিছো পৰমপিতাৰ আকৰ্ষণত আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সৰ্বতো পক আৰু মংগল কামনা জনালো দাদা সুদূৰ ভৱিষ্যতে অনাগত দিনত লগ পাম জয় গুৰু দাদা জয় গুৰু সমতা জয় গুৰু দুৰ্গাপুৰ জয় গুৰু মই পিছত কথা পাতিম ঠিক আছে জয় গুৰু জয় গুৰু দাদা খুব ভাল লাগিল আপুনি আমাৰ মাজত থাকি আজি সঁচাকে ইমান সুন্দৰভাৱে আলোচনা কৰিলে ক'বলৈ বৰ ভাষা নাই যাই কি নহওক আৰু সুদূৰ ভৱিষ্যতেও যাতে আপোনাক আমি এই অনুষ্ঠানত যাতে আমি পাওঁ তাৰ বাবে আশা ৰাখিছো এতিয়া কাৰ্যসূচী জয় গুৰু দাদা কাৰ্যসূচী দফা অনুযায়ী আমি অন্তিম পৰ্যায়লৈ আহিছো এতিয়া জয়ৰা দাদা কীৰ্তন পৰিৱেশন কৰিব শ্ৰদ্ধাৰ কাৰ্তিক ৰজা গোলাঘাটৰ পৰা আৰু জয়ৰাধেৰ অন্ত সমাপ্তি ধ্বনি ডক্টৰ পংকজ শৰ্মাই সমাপ্তি ধ্বনি ঘোষণা কৰিব গতিকে শ্ৰদ্ধাৰ পংকজ দাক মই সাজু থাকিবলৈ অনুৰোধ জনাইছো আৰু ইয়াৰ লগতে শ্ৰদ্ধাৰ কাৰ্তিক ৰজাক জয়ৰাধা কীৰ্তন পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালো দাদা আপুনি মোৰ মাতটো শুনিছেনে জয় গুৰু হেল্ল' জয় গুৰু দাদা আৰম্ভ কৰক দাদা জয় গুৰু জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে রাধে গোবিন্দ 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 বলে সদা ডাকো রে জয় রাধে রাধে কৃষ্ণ গোবিন্দ গোবিন্দ বল রে চারুরে মনে কপচাতরে বদলি বল হরি হরে হরে রাম রাম জীবের মূল ধর্ম অধর্ম কুকর্ম
ছাড়ো রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে ছাড়ো রে মন গভীর আশা অজপা নামে করো রে সারা রে গোবিন্দ রামকে বদলে লইয়ে নয়ন নীলে সদা ভাসরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে গোবিন্দ 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 বলে সদা জাগরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে ছাড়ো রে মন গবচা করে বদলি বল হরি 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 বল হরি বল হরি বল হরি বল हरि बोल हरि बोल हरि बोल हरि बोल बोल हरि 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 नाम बरमन जीवन धर्म कर्म चारो रे जय राधे राधे कृष्ण कृष्ण गोविंद गोविंद धर रे চালো রে মনে গভীর আশা অজপা নামে করো রে রাধা বল রাধা বল রাধা বল রাধা বল রাধা বলে রাধা বলে রাধা বলে রাধা বল রাধা বলে রাধা বলে রাধা বলে রাধা বল রাধা বল রাধা বল রাধা বল রাধা বল রাধে গোবিন্দ নামে বদলে রইলে নয়ন নীলে সদা ভাসরে জয় রাধে রাধে কৃষ্ণ গোবিন্দ গোবিন্দ বল রে রাধে গোবিন্দ 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 বল সদা জাগরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে জয় গুরু वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की जय परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की जय परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की जय परमाराध्या जगत जननी श्री श्री बर्मा की जय परमाराध्या जगत जननी श्री श्री बर्मा की जय परमाराध्या जगत जननी श्री श्री बर्मा की जय परम पूज्य पाद श्री श्री बरदा की जय परम पूज्य पाद श्री श्री बरदा की जय परम पूज्य पाद श्री श्री बरदा की जय परम पूज्य पाद आचार्य देव श्री श्री दादा की जय परम पूज्य पाद आचार्य देव श्री श्री दादा की जय परम पूज्य पाद आचार्य देव श्री श्री दादा की जय सत्संग की जय सत्संग की जय सत्संग की जय वंदे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वंदे आर्यपितृम् वन्दे आज्यपितृं वंदे मातृवर्गन् वन्दे मातृवर्गं वर्गे वंदे अहं किस्ति दैवतम् वन्दे अहं ख्रिस्तदेवतं वंदे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वंदे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वंदे पुरुषोत्तमम् वन्दे युग पुरुषोत्तमं पुरुषोत्तम परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की जय জয় গুরু সবাইকে জয় গুরু। বলো দাদা ভালো
জয় গুরু। জয় গুরু জয় গুরু দাদা জয় গুরু দাদা মহাশয় জয় গুরু সবাইকে জয় গুরু দাদা জয় গুরু জয় গুরু। সকলকে জয় গুরু দাদা জয় গুরু। সকলো দাদা বলে জয় গুরু। জয় শুভ রাত্রি। জয় গুরু। জয় গুরু দাদা জয় গুরু বন্দে পুরুষোত্তম জয় গুরু শর্মাদা জয় গুরু দাদা জয় গুরু জয় গুরু। জয় গুরু বিন্দু। জয় গুরু। জয় গুরু। মৰমী বা জয় গুরু। জয় গুরু জয় গুরু দাদা জয় গুরু মৰমী বা ভালে আছে? জয় গুরু। বিন্দু জয় গুরু। জয় গুরু। জয় গুরু। জয় গুরু। জয় গুরু পরাগদা জয় গুরু সকলোকে দাদা মাসকল জয় গুৰু। জয়